মন্ত্ৰী মহোদয় বিধায়ক কেতিয়াও ছাৰ নহয়, আমাৰ কেতিয়াও ছাৰ নহয়। এটা খুব ভাল মেছেজ এটা দিছে, কেতিয়াও ছাৰ হ'ব নোৱাৰে। আমি সাধাৰণ জনতাৰ চিনেমা এখন ভাল চিনেমা আৰু প্ৰতিপক্ষনে সুযোগ দিয়াৰ মানে জুবিনে যিটো ভাল পাইছিল, উঠি অহা মানুহক যিটো চান্স দিয়ে, সেইটো এইখন চিনেমাত ক'বলৈ বিচাৰিছে। এখন খুবেই ভাল লগা চিনেমা আৰু আমাৰ আৱেগ, জুবিনদাৰ আৱেগ সকলোৱে আহক, সকলোৱে চাওক চিনেমাখন। আমি গোটেই এখন ৰেকৰ্ড হওক, পৃথিৱীৰ ৰেকৰ্ড হওক এখন অসমীয়া চিনেমা, আমাৰ অসমৰ পৰা এটা মেছেজ যাওক। এয়া আমি সকলোকে আহ্বান জনাইছোঁ। আৰু কোনো যদি ভিডিঅ' আপলোড নকৰে ফেচবুকত, এয়া আপোনালোকক অনুৰোধ দিম। খুব ভাল চিনেমা, আহক সকলোৱে। লেখি জয় জুবিন দা ৰৈ ৰৈ বিনালৈকে অংকিত কৰিছে আৰু চিনেমা হলৰ সন্মুখত তেওঁ এই গামোচাখন সোণৰীয়া নিকিতা আৰু এইধৰণে ওলাই আহিছে। আৰু আজিৰ যিহেতু এই চিনেমাখনলৈ সকলোৰে উৎকণ্ঠা আছিল, অধীৰ আগ্ৰহেৰে তেখেতসকলে ৰৈ আছিল। কেনেকুৱা পালা চিনেমাখন? বহুত ভাল, বহুত ভাল। এই দ্বিতীয় দৰ্শনী অঞ্চলখন তৃতীয় দৰ্শনী আৰম্ভ হ'ব আৰু এই ধৰণে বিভিন্ন প্ৰান্তৰ পৰা লোকসকল আহিছে। আৰু জুবিন সময় হওক ৰৈ বিনালে চাওঁ আৰু জুবিনদাৰ যিখিনি ষ্ট্ৰাগল কষ্ট সেইখিনি বুজি পাওঁ। জয় জুবিনদা, জাষ্টিছ। আমি আপোনাৰ চাব দেখিছোঁ আপুনি জুবিনদাৰ ৰৈ বিনালে জুবিনদাৰ কেতিয়া লগ আপুনি লগ পোৱা এখন ফটো দেখিবলৈ পাইছোঁ, কেতিয়া লগ পাইছোঁ? হয়, জুবিনদাৰ মই ষ্টুডিঅ'ত গৈছিলোঁ, জোনালী ষ্টুডিঅ'ত। তেতিয়াই মোক জুবিনদাৰ ষ্টুডিঅ'ত ৰৈ ৰৈ বিনালে গানটো শুনাইছিল আৰু তেখেতক মই কবিতা পুথি এখন মোৰ ৰচিত অৰ্পণ কৰিছিলোঁ। আৰু তেখেতে যুৱ প্ৰজন্মক উৎসাহিত কৰিছিল। আচলতে তেখেতৰ আদৰ্শ আমি ল'ব লাগিব। তেখেতে কৈছিল যে আমি নতুন প্ৰজন্ম হয়, ইচ্ছা কৰিলে দেশ পাব পাৰোঁ, জয় পাব পাৰোঁ। আৰু তেখেতে সময়ক বিশ্বাস কৰিছিল। বুলি আহিছে ইয়াত বিলাই চিনেমা হলত এইখন চিনেমা অসমত প্ৰতিজন ৰাইজে চাওক। এইখন চিনেমা আজি অসমৰ চিনেমা জগতত, ভাৰতৰ চিনেমা জগতত এইখনে চিনেমা, যিখন চিনেমা ৰাতিপুৱা 4:25 ৰিলিজ হৈছে। আমি জুবিন যুগৰ মানুহ, আমি জুবিনৰ পৃথিৱীৰ মানুহ। আমি আজি গৌৰৱেৰে কওঁ, সকলোৱে চিনেমাখন চাওক। জয় জুবিন দা, জয় জুবিন দা। আমি জুবিন যুগৰ মানুহ। মই হাজোৰ পৰা আহিছোঁ। আজি ৰাতিপুৱা 9 বজাৰ ৰাতিপুৱা 6 বজাতে চালোঁ, কিন্তু নাপালোঁ। 9 বজাৰখন চালোঁ। সকলোৱে চিনেমাখন চাওক, বহুত চাব লগা আছে। আৰু অসমৰ চিনেমা জগতত এইটোৱে বিৰল, এই চিনেমাখন 4:25 বজাতে ৰিলিজ হৈছে। জুবিনদা যিটো বিচাৰিছিল অসমীয়া চিনেমা এদিন বহুত ওপৰত যাব, আজি সঁচাকৈ ওপৰত গ'ল। বহুত দুখ লাগিল চিনেমাখন চাই। ধন্যবাদ। জয় জুবিনদা। আমি জুবিনদাৰ ন্যায় বিচাৰোঁ। আৰু এই চিনেমাখনে সেই কোকা, সেই ঠাহি, ছবি চাবলৈ চালানে আহিছা? চালোঁ, কি ক'বা? তেখেতক ওচৰৰ পৰা পাইছিল নেকি? ৰৈ ৰৈ বিনালে এই শীৰ্ষক ছবিখনক লৈ এনেধৰণৰ ৰাইজৰ মাজত উৎসাহ, কোনোবাখিনি দুখ, কোনোবাখিনি অপমান